নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যাওঁ আহক অসমৰ উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন ঐতিহাসিক শক্তি উপাসনাস্থলী দীৰ্ঘেশ্বৰী দেৱালয়লৈ। আহোম স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰা এই দেৱালয়ক শক্তিপীঠ হিচাপে গণ্য কৰা হয়। ইয়াত বহুতো শিলৰ ভাস্কৰ্য উদ্ধাৰ হৈছে। এই দেৱালয়খন সীতাচল পাহাৰত অৱস্থিত। প্ৰবাদ অনুসৰি দক্ষৰ জীয়ৰী সতীৰ মৃতদেহ যেতিয়া শিৱই কান্ধত তুলি লৈ বিশ্বভূমি ফুৰিছিল, তেতিয়া ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহ টুকুৰা টুকুৰকৈ কাটি পেলাইছিল আৰু য'তেই এনে অংশ পৰিছিল তাতে একোখন তীৰ্থস্থান গঢ়ি উঠিছিল। সীতাচল পাহাৰতো সতীদেৱীৰ শৰীৰৰ অংশ পৰিছিল বুলি প্ৰবাদ আছে আৰু তেতিয়াৰ পৰাই এই স্থল পবিত্ৰ বুলি গণ্য কৰি অহা হৈছে। আন এক প্ৰবাদ মতে ঋষি মাৰ্কেণ্ডেয়ই এই স্থানত দেৱী দুৰ্গাক প্ৰসন্ন কৰিবলৈ কঠোৰ তপস্যা কৰিছিল। অৱশেষত দুৰ্গা দেৱীৰ আৱিৰ্ভাৱ হয় আৰু তেওঁ ঋষি মাৰ্কেণ্ডেয়ক বৰদান দিয়ে আৰু তেতিয়াৰে পৰা দীৰ্ঘেশ্বৰী মন্দিৰ দেৱী দুৰ্গাৰ পবিত্ৰ মন্দিৰ হিচাপে পৰিগণিত হয়। মন্দিৰৰ চৌহদত এটা পুখুৰী আছে। মন্দিৰৰ প্ৰৱেশদ্বাৰত গণেশৰ বৃহৎ ভাস্কৰ্য আছে। প্ৰতি বছৰে এই দেৱালয়ত অনুষ্ঠিত হোৱা বছৰেকীয়া দুৰ্গা পূজাত অগণন ভক্তৰ সমাগম হয়। ইয়াত দুটা ভৰিৰ চিহ্ন পোৱা গৈছে আৰু স্থানীয় লোকে এই ভৰিৰ ছাপ দেৱী দুৰ্গাৰ বুলি গণ্য কৰে। আজিলৈ ইমানেই। বাই বাই।